হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, লগতে মোৰো ভাল। আজি আমাৰ মামা ঢুকুৱা 4 দিন হ'ল। 4 দিনৰ যোনটো ভাগিনীকেইটাৰ নিয়ম, পিণ্ডদান কৰা হয়। পিণ্ডদান পিছতহে আমি মাছ মাংস খাব পাৰিম বা ভাত সাজ খাব পাৰিম, তেনেকুৱা আৰু আমাৰ নিয়ম। আমাৰ এইটো চাইডে নিয়ম। আমাৰ মাহঁতৰ পিনে কিন্তু ভাগিনীয়েকৰ একো নিয়ম নাথাকে। ভাগিনীয়েক যিহেতু ডাঙৰ হয়, সেইকাৰণে নিয়ম নাই। আমাৰ কিন্তু শাহুহঁতৰ নিয়ম আছে। সেইকাৰণে গোটেইখিনি ৰাতিপুৱা ভাগতে বামুণ আহিলে 8টামান বজাত আহি গোটেইখিনি পৰ্ব কৰি আছে এতিয়া। আৰু দাড়ি চুলি গোটেই কাটি ল'ব লাগে। কাটি লৈ মেলিহে পূজাত বহিব লাগে। আৰু পূজাখিনি হোৱাৰ পিছত এইখিনি আৰু উঠাই দিব লাগে, তেনেকুৱা আৰু নিয়ম। আৰু গোটেইখিনি আপোনালোকক দেখাইছোঁ, চাই থাকক সেইকালৰ ভিডিঅ'টো। আৰু মামাৰ আত্মাই যেন শান্তি ভোগ কৰে। মামাজন বহুত ভাল আছিলে জানে, সহজ সৰল মানুহ আছিলে। মানে যোনদিনা মৰিছে নহয়, মই শ্বকিং হৈ গৈছোঁ। মই মানে ঘৰত যোৱাৰ আগতে 2দিনমান আগতে আহি কেনে ধুনীয়াকৈ মই বোলো মামাক ভাত পানী খুৱাইছোঁ, খুৱাই মেলি ধুনীয়াকৈ হেৰি কৰিছোঁ। তাৰপিছত পিছদিনা যেতিয়া আমি ঘৰত গ'লোঁ, ঘৰত যোৱাৰ পিছততো ফোন কৰিছে যে মামাও ঢুকালে। মামাৰ হাৰ্ট এটেক হৈ গৈছিলে। হাৰ্ট এটেক এনেই অকণমান বেমাৰ আছিলে যদিও মানে মামাটো কষ্ট কৰিছিলে ভালেখিনি। তথাপিও মামাৰ মানে দুখে লাগে ভাবিলে। আহিলে কি ধুনীয়াকৈ কথা বাৰ্তা পাতে। মামা মানে দিলদাৰ টাইপৰ নিচিনা আছিল। আৰু সেইকাৰণে মনটো বহুতেই দুখ লাগে মামাৰ কথা ভাবিলে। আৰু যেতিয়া ডেড বডিটো দেখিছোঁ, তেতিয়া ইমান চকু পানী ওলাই গৈছে নহয়। মানুহটো চাওকচোন, 2দিন আগতে দেখি পোৱা মানুহজন নোহোৱা হৈ গ'ল। কেনেকুৱা ন মানুহৰ মৰণ, আজি আছে কালি নাই, তেনেকুৱা নিচিনা হৈ গৈছে। মানুহৰ জীৱনটোৱে তেনেকুৱা, ধৰ আজি থাকিব কালি নাথাকিব, এনেকুৱা কিবা কাৰণত সদায়তো জীয়াই থাকিব নোৱাৰে ন মানুহ। কিন্তু বাপেকৰ আগতে পুতেকটো গুচি গ'ল। বাপেকৰ বুঢ়া হৈছে ককা, তথাপিও পুতেকৰ আগতে মৃত্যু হৈ গ'ল। কেনেকুৱা ন কথাবোৰ। আৰু দেউতাক ভিডিঅ' কৰিব দিছোঁ, দেউতাক ভিডিঅ' কৰিছে, দেখিছেনে? আঙুলিটো দি দিছে, একোৱেই দেখা নাপায়, ভিডিঅ' কৰিছে। আৰু গোটেইখিনি পৰ্ব আপোনালোকক দেখাই আছোঁ, চাই থাকক সেইকলৰ ভিডিঅ'। আৰু আমাৰ আত্মাৰ সদ্গতিৰ কাৰণে আপোনালোকে প্ৰে কৰে যেন, ময়ো শান্তি, আমাৰ যেন আত্মা য'তেই নাথাকক কিয় ভালে কুশলে থাকক, তাৰে কামনাৰে পূজাখন কৰিছোঁ। চাই থাকক সেইকলৰ ভিডিঅ'টো।